সভাপতি বিপুল বৰাৰ নেতৃত্বত আৰু উদ্যোগত অসমৰ সমূহ বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰি জনবিৰোধী, শ্ৰমিক বিৰোধী, কৃষক বিৰোধী, নিবনুৱা যুৱকৰ বিৰোধী, মহিলা বিৰোধী এই বিজেপিক এই ৰাজ্যৰ ক্ষমতাৰ পৰা উৎখাত কৰাৰ স্বাৰ্থত আজি এক মহাজোঁট বন্ধনৰ কাৰণে বিপুলবাৰে চেষ্টা কৰিছে আৰু এই প্ৰচেষ্টা সাফল্যমণ্ডিত হ'ব বুলি আমি আশা কৰোঁ। ইতিমধ্যে আমি বামপন্থী দলসমূহৰ লগত আমি যোগাযোগ কৰিছোঁ। তাৰ লগতে UDF-ৰ লগত ইতিমধ্যে যোগাযোগ কৰা হৈছে আৰু এই UDF-ৰ লগত যোগাযোগ কৰাৰ কাৰণে আজি বিজেপি দলে কংগ্ৰেছ আৰু UDF-ৰ এই জোটবন্ধন তেওঁলোকে যথেষ্ট সমালোচনা কৰিছে আৰু ইয়াকো কৈছে যে কংগ্ৰেছ দলে জাতিক বিশ্বাসঘাতকতা কৰিছে, পিছপিনৰ পৰা ডিগাৰ মাৰিছে, এনেকুৱা ধৰণৰ বিভিন্ন কথা কৈ আছে। কিন্তু আমি কংগ্ৰেছ দলে এইটো বিচাৰিছোঁ যিসকলে এই বিজেপিক উৎখাত কৰিব বিচাৰে ক্ষমতাৰ পৰা, সেই সকলো শক্তিক আমি একত্ৰিত হ'বলৈ কৈছোঁ। এটা বৃহত্তৰ জাতি স্বাৰ্থৰ কাৰণে, দেশখনৰ স্বাৰ্থৰ কাৰণে, সকলো জনগণৰ, সাধাৰণ জনগণৰ, প্ৰকৃত নিষ্পেষিত জনগণৰ স্বাৰ্থৰ কাৰণে আজি আমি বিজেপিক উৎখাত কৰাৰ কাৰণে আমি এটা প্ৰচেষ্টা আমি লৈছোঁ। আমি ইয়াৰ স্বাৰ্থত আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আছুৰ নেতৃত্বত আছুৰ উদ্যোগত যিটো নতুনকৈ দল গঠিত হৈছে সেই দলক আমি আহ্বান জনাইছোঁ। যদিও এই নতুন দলটোৱে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কংগ্ৰেছ দলক সমালোচনা কৰি আছে, তৎসত্বেও আমি তেওঁলোকক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে এই বিজেপি বিৰোধী জোটবন্ধনৰ লগত তেখেতসকল চামিল হয়। আমি আছুৰ নেতৃত্বত আৰু উদ্যোগত হ'ব খোজা যিটো দল সেই দলক আমি স্বাগতম জনাইছোঁ। কাৰণ গণতান্ত্ৰিক এখন দেশত ৰাজনৈতিক দল গঠন কৰা সকলোৰে অধিকাৰ আছে। কিন্তু বিজেপি দলে এই জন্ম লাভ কৰা নতুন দলটোক বিভিন্ন ধৰণে তাক উচ্চতাচ্ছিল্য কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে আমি ভাবোঁ যে এই দলটো গঠন হোৱাৰ ক্ষেত্ৰত বিজেপি দলে যথেষ্টখিনি বাধা দিছিল আৰু আজি যিহেতু ইতিমধ্যে ভূমিষ্ঠ হ'ল নতুন দলটো, তেওঁলোকে সেইকাৰণে কৈ আছে তেওঁলোকে 500 ভোট পাব, 1000 ভোট পাব, 1500 ভোট পাব বুলি তেখেতসকলে কৈ আছে। আমি তেখেতসকলক বিজেপি বিৰোধী শক্তিৰ লগত একত্ৰিত হ'বলৈ আমি অনুৰোধ জনাইছোঁ। যদি তেওঁলোক আমাৰ লগত আহে অতি ভাল, আৰু যদি আমাৰ লগত নাহেও কিন্তু সেই দলে কংগ্ৰেছ দলৰ একো ক্ষতি কৰিব নোৱাৰে, একো ক্ষতি নকৰে। কাৰণ সেই দলে যি ভোট পাব সেই ভোট AGP আৰু বিজেপিৰ ভোট তেওঁলোকে নিব। গতিকে এই ক্ষেত্ৰত কংগ্ৰেছ দলে তিলমানো চিন্তা কৰা নাই আৰু বৰঞ্চ আমি আকৌ আহ্বান জনাম তেওঁলোকে যাতে কংগ্ৰেছৰ নেতৃত্ব যি মহাজোঁট বন্ধন হ'ব তাত তেওঁলোক যাতে চামিল হয়। গতিকে আমি আকৌ এই কথাটো জনাব বিচাৰিছোঁ যে কংগ্ৰেছ দলে অকল UDF দলৰ লগত বুজাবুজি কৰিব খোজা নাই, মহাজোঁট বন্ধন কৰিব খোজা নাই। আমি সকলো দল লৈ পেলাই, সকলো বিজেপি বিৰোধী শক্তিক লগত লৈ পেলাই আমি মহাজোঁট বন্ধন কৰিব খুজিছোঁ এক বৃহত্তৰ স্বাৰ্থৰ খাতিৰত, এই দেশখনৰ স্বাৰ্থৰ খাতিৰত, জাতিটোৰ স্বাৰ্থৰ খাতিৰত, সাধাৰণ জনগণৰ স্বাৰ্থৰ খাতিৰত আমি কৰিব বিচাৰিছোঁ। কাৰণ বিজেপি যিমান দিন ক্ষমতাত থাকিব সিমান ক্ষতি হৈ থাকিব, বিস্তৰ ক্ষতি হ'ব। গতিকে সেইকাৰণে আমি এইটো কৰিব বিচাৰিছোঁ। এই সম্পৰ্কত আমি স্পষ্ট মতামত আমি দাঙি ধৰিছোঁ আৰু কাৰণ এইকাৰণে ক'বলগীয়া হৈছে কাৰণ মাজে মাজে তেওঁলোকে ইমান এই ধৰণৰ কথা কৈ থাকে যে মই আগতেই কৈছোঁ যে জাতিটোক কংগ্ৰেছ দলে বিশ্বাসঘাতকতা কৰে। আমি কি বিশ্বাসঘাতকতা কৰিম? ইতিমধ্যে তেওঁলোকে UDF দলৰ লগত আপোনাৰ বহুত ধৰণে তেওঁলোকে মিলি পেলাই ৰাজ্যসভাত প্ৰাৰ্থিত্ব দিছিলে। আনকি জিলা পৰিষদসমূহতো তেওঁলোকে বিজেপি দলে জিলা পৰিষদসমূহতো UDF-ৰ লগত তেওঁলোকে একলগ হৈ পেলাই তেওঁলোকে ক্ষমতা শ্বেয়াৰ কৰিছে।
নগাঁৱত কৰিছে, দৰঙত কৰিছে, এই ধৰণৰ তেওঁলোকে কৰিছে। গতিকে এইবিলাক কথা আজি ৰাইজক আগুৱা ভৰিবৰ কাৰণে তেওঁলোকে এই ধৰণৰ কথা ক'বলৈ ওলাইছে, কৈ থাকে। কাৰণ তেওঁলোকে বুজি পাইছে যে এই দলবিলাক একত্ৰিত হ'লে তেওঁলোকে ক্ষমতাত থাকিব নোৱাৰিব। কাৰণ কংগ্ৰেছ দলৰ নেতৃত্বত যি মহাজোঁট বন্ধন হ'ব, সেই হ'বলৈ গৈ আছে। সেই মহাজোঁট বন্ধনে অহা 21 নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব। গতিকে এইখিনি কথা আমি আপোনালোকৰ জৰিয়তে ৰাইজক জনাব বিচাৰিছোঁ। আৰু অন্য কথা আছে। আমাৰ দুজন মুখপাত্ৰ আছে, দিলীপ শৰ্মা আৰু মুকুন্দ দাস। মুকুন্দ দাস আপোনালোকৰ নেতৃত্ব কোনে লৈ যাব? মানে এতিয়া সভাপতি পদৰ কাৰণে ধৰি লওক কেইবাজনৰ নাম ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ কৰি থকা পৰিলক্ষিত হৈছে। গতিকে কাৰ নেতৃত্বত আপোনালোকে এই ক্ষেত্ৰত মই দিলীপ শৰ্মাৰ তৰফলৈ উপস্থিত আছোঁ। বন্ধুসকল, এই কথাটো যিটো প্ৰশ্ন কৰিছে, এই কথাটো আমিও লক্ষ্য কৰিছোঁ যোৱা দুদিনমানৰ পৰা একাংশ মেডিয়াত এনেকুৱা দুই এটা খবৰ ওলাই আছে। আমি অৱশ্যে এনেকুৱা খবৰৰ প্ৰতি বিশেষ উদ্বিগ্নতা আমাৰ নাই, কাৰণ আমি জানো আমাৰ দলৰ নেতৃত্ব সলনি হ'বনে নহয় সেইটো কথা আমি জানো। সেইকাৰণে আমি বৰ বেছি উদ্বিগ্ন নহয় এই কথাবোৰ। প্ৰথম কথাটো হৈছে কি, যোৱা 2016 চনৰ পৰৱৰ্তী সময়ত 16 চনত যেতিয়া ৰিপুণ বৰা ডাঙৰীয়াই নেতৃত্ব গ্ৰহণ কৰিছিল আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিত, তেতিয়াৰ পৰা যদি চাই যোৱা 4টা বছৰৰ ইতিহাস এইখিনি সময়ত বিভিন্ন মেডিয়াত বিভিন্ন সময়ত সভাপতি সলনিৰ বিষয়টো বাৰে বাৰে উত্থাপিত হৈছে, মিডিয়াতে ওলাইছে। আনকি কোনো মেডিয়া, মই সকলোকে কোৱা নাই দেই, কোনো মেডিয়া আনকি এনেকুৱাকৈ এটা সময় নিৰ্ধাৰণ কৰি দিলে যে ইমান তাৰিখে ইমান সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি সলনি হ'ব। তেনেকুৱা দিন বাৰ ইতিমধ্যে প্ৰায় 30টামান পাৰ হৈ গ'ল। 2016 চনৰ পৰা যদি আমি চাওঁ, প্ৰায় 30-35টা দিন পাৰ হৈ গৈছে, সময় পাৰ হৈ গৈছে। আনকি এনেকুৱাকৈ প্ৰচাৰ চলিল যে আনকি দলৰ হাইকমাণ্ডৰ ওচৰত লেটাৰ পৰ্যন্ত ৰেডি হৈ গৈছে, মাত্ৰ চহী কৰি উলিয়াই দিলেই হ'ল, এনেকুৱা কথা ওলাই গৈছে। সেইকাৰণে আমি কৈছোঁ যে এই গোটেই কথাবোৰ মিছা প্ৰমাণিত হৈ গ'ল। 2016 চনৰ পৰা আজি 2020 চনলৈকে এইখিনি সময়ত নেতৃত্ব সলনিৰ সমগ্ৰ বিষয়টো কিন্তু মিছা প্ৰমাণিত হৈ গ'ল। কাৰণ সকলোৱে দেখিলে আমাৰ নেতৃত্ব ৰিপুণ বৰা ডাঙৰীয়া আছে, ৰিপুণ বৰা ডাঙৰীয়াই নেতৃত্ব দি আছে। আৰু 16 চনৰ পৰৱৰ্তী সময়ত যেতিয়া দলৰ 16 চনৰ নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত দল পৰা বিধ্বস্ত হৈ গৈছিল অসমত। আপোনালোকে দেখিছে এইবোৰ কথাটো সত্য আৰু সকলোৱে জানে। আমি দলৰ অৱস্থা অত্যন্ত বেয়াখিনি গতি কৰিছিল। তাৰ পৰৱৰ্তী সময়ত তেখেতে দলৰ নেতৃত্ব দিয়ে যে 20 চনলৈকে, 21 চনত নিৰ্বাচন আৰু মাত্ৰ 6-7 মাহৰ পিছত নিৰ্বাচন। এইখিনি সময়ত কংগ্ৰেছ দলক এনেকুৱা এটা পৰ্যায়ত তেখেতে থিয় কৰাই দিলে যে 2021ত কংগ্ৰেছৰ নেতৃত্বত আমাৰ ৰঞ্জন বৰা ডাঙৰীয়া যিখিনি কথা ইতিমধ্যে ক'লে, মহাজোঁট বন্ধন, কংগ্ৰেছৰ নেতৃত্বত মহাজোঁট বন্ধন কৰিবলৈ গৈ কংগ্ৰেছে 2021ত ক্ষমতা দখলৰ পিনে আগুৱাই গৈ আছে। এইটো পৰ্যায়লৈকে তেখেতে কংগ্ৰেছ দলটোক অসমত আগুৱাই নিলে। চুকে কোণে প্ৰতিটো বুথ, মণ্ডল, ব্লক, জিলা গোটেই অসম বিভিন্ন ভ্ৰমণ কৰি দলৰ নিষ্ক্ৰিয় কৰ্মীসকলক সক্ৰিয় কৰি দলৰ বিভিন্ন কমিটিবোৰ সক্ৰিয় কৰি তেওঁ এটা গতিশীলতা দলক প্ৰদান কৰিলে। আৰু ইমান কম সময় থকা সময়ত নিৰ্বাচনলৈকে মাত্ৰ কেইটামান দিন বাকী আছে, এনেকুৱা সময়ত দলৰ সভাপতি সলনিৰ কোনো বিষয় অহা নাই। এই গোটেই কথাবোৰ মানে কিছুমান আমি ভিত্তিহীন বুলি ক'ম, এনেকুৱা ভিত্তিহীন কিছুমান বাতৰি হয়তো একাংশ মানে মই ইয়াত ক'বলৈ গৈছোঁ সাহসীয় পক্ষৰ পৰা, সাহসীয় দলৰ কোনো মহলে কোনো মিডিয়াৰ জৰিয়তে এই কথাবোৰ উলিয়াইছে। কাৰণ তেওঁলোকে বুজি পাইছে, তেওঁলোক শংকিত। তেওঁলোকে ৰিপুণ বৰাৰ নেতৃত্বত কংগ্ৰেছে যিধৰণে গতিশীলতা পাইছে, কংগ্ৰেছক ৰিপুণ বৰা ডাঙৰীয়া যিধৰণে নেতৃত্ব প্ৰদান কৰি দলটোক আগুৱাই লৈ গৈছে, আজি বিজেপি দল শংকিত। এইটো তেওঁলোকৰ বক্তব্যত ওলাই পৰিছে। কংগ্ৰেছে মহাজোঁট বন্ধন কৰিবলৈ গ'লেও তেওঁলোকে কংগ্ৰেছক সমালোচনা কৰে। আৰু তোমালোকে কিয় সমালোচনা কৰা? তোমালোকে নিৰ্বাচন খেলা। আমি কংগ্ৰেছে কি কৰোঁ আমাৰ দলৰ কথা, আমি দলৰ নেতৃত্ব আমাৰ সিদ্ধান্ত ল'ব, দলৰ মজিয়াত আলোচনা আছে, এই গোটেই কথাবোৰ আমাৰ কথা। দলৰ সভাপতি সলনি হ'ব নহ'ব দলৰ সিদ্ধান্ত। কালিলৈ যদি দলৰ সভাপতি সলনি কৰি দিয়ে কংগ্ৰেছ হাইকমাণ্ডে, সেইটো দলীয় কৰ্মীয়ে গ্ৰহণ কৰিব, সেইটো সকলো দলীয় কৰ্মীয়ে গ্ৰহণ কৰিব। এইটোতো আমাৰ কোনো মতানৈক্য কাৰো নাই। কিন্তু কথাটো হৈছে কি, দলৰ নেতৃত্ব সলনি হোৱাৰ 1% কোনো আজিৰ তাৰিখত কোনো বাস্তৱ নহয়, বাস্তৱতা ইয়াৰ কোনো বাস্তৱ ভিত্তি নাই। এই কথাবোৰ মিছা। আৰু বিজেপি দলে কোনো বিজেপিৰ একাংশ মহলে কোনো মিডিয়াৰ জৰিয়তে কংগ্ৰেছৰ কৰ্মীসকলক ডিমৰেলাইজ কৰিবৰ কাৰণে, কংগ্ৰেছৰ কৰ্মীসকলে যিদৰে উৎসাহিত হৈ কাম কৰি আছে ডিমৰেলাইজ কৰিবৰ কাৰণে এই ধৰণৰ কিছুমান ভ্ৰান্ত খবৰ মিডিয়াবোৰক যোগান ধৰিছে। আৰু যাতে কংগ্ৰেছৰ মাজত এটা বিশৃংখল পৰিৱেশ সৃষ্টি হয়, তেওঁলোকে এইটো চেষ্টা অব্যাহত ৰাখিছে। কাৰণ কংগ্ৰেছৰ ৰিপুণ বৰা ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ যিটো শক্তি, সেই শক্তিটোক তেওঁলোকে শক্তিহীন কৰিবলৈ বিচাৰিছে। কিন্তু তেওঁলোকৰ এই সমস্ত ষড়যন্ত্ৰ সফল নহয়। কংগ্ৰেছৰ কোনো কৰ্মীয়ে, অসম কংগ্ৰেছৰ কোনোজন নেতাই এনেকুৱা বিজেপিৰ কোনো ষড়যন্ত্ৰৰ সফল হ'বলৈ নিদিয়ে। কংগ্ৰেছে ঐক্যবদ্ধভাৱে কাম কৰিছে আৰু এনেকুৱা বাতৰিৰ কোনো ভিত্তি নাই। আমি বাৰম্বাৰ কৈ দিছোঁ, এই বাতৰি কোনো সত্যতা একো নাই। এইবোৰ বাতৰি কাৰণ মিডিয়াই দলৰ সভাপতি সলনি নকৰে। যদি দলৰ সভাপতি সলনি কৰে দলীয় হাইকমাণ্ডে কৰিব। মই আগতে কৈছোঁ এইবোৰ ক্ষেত্ৰত দলীয় নেতৃত্বই সিদ্ধান্ত ল'ব।
নিৰ্বাচনলৈকে ইমান কম দিন থকা সময়ত এনেকুৱা কোনো সিদ্ধান্ত হোৱাৰ কোনো সম্ভাৱনা নাই। কাৰণ দলৰ আজি ৰিপুণ বৰা ডাঙৰীয়াই যি নেতৃত্ব দিছে দলক, যিদৰে গতিশীলতা দিছে, এইটো যোৱা 4টা বছৰ সকলোৱে স্বীকাৰ কৰিছে, সকলোৱে ঐক্যবদ্ধ হৈ কাম কৰিছে। আৰু অসম কংগ্ৰেছৰ কোনো নেতাই বিজেপি দলৰ এয়া চক্ৰান্ত, এয়া ষড়যন্ত্ৰক সফল হ'বলৈ নিদিয়ে। সকলোৱে ৰিপুণ বৰাৰ নেতৃত্বত ঐক্যবদ্ধভাৱে আজিৰ তাৰিখত কাম কৰিছে। আৰু 21 চনৰ নিৰ্বাচনত তেখেতৰ নেতৃত্বত সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰি 21 চনত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটবন্ধনে ক্ষমতা দখল কৰিব। এইটো এতিয়া আমাৰ ৰণনীতি, আৰু এই ৰণনীতিৰ কাৰণে আমি কাম কৰি আছো। আমি অন্য বিষয়ত এতিয়া আৰু মূৰ ঘমোৱা নাই, আমি কোনো চিন্তা কৰা নাই, আৰু এনেকুৱা বাতৰিক লৈ আমি উদ্বিগ্ন নহয় আজিৰ তাৰিখত। প্ৰফুল্ল দাসে অকণ নমস্কাৰ। আমাৰ দলৰ জ্যেষ্ঠ নেতা ৰঞ্জন বৰা ডাঙৰীয়া আৰু বন্ধুবৰ দিলীপ শৰ্মা ডাঙৰীয়াই আপোনালোকৰ সন্মুখত আমাৰ ক'বলগীয়া মিটিঙৰ ক'লেই মই মাত্ৰ দুটামান কথা সংযোগ কৰিব বিচাৰিছোঁ। প্ৰথমটো হৈছে মই আমাৰ একাংশ সংবাদ মাধ্যম, মই একাংশ বুলি কৈছোঁ কাৰণ বিগত সময়ছোৱাত 2016 চনৰ পৰা দেখিছোঁ যে একাংশ সংবাদ মাধ্যম, সকলো নহয় দেই, একাংশই বাৰম্বাৰ বাতৰি সম্প্ৰচাৰ কৰি আছে যে ৰিপুণ বৰা ডাঙৰীয়া সভাপতিৰ পৰা আঁতৰিব, তেওঁক অপমান কৰা হ'ব, বাৰম্বাৰ, আৰু প্ৰত্যেকবাৰে মিছা প্ৰমাণিত হৈ আহিছে বাতৰিটো। গতিকে সংবাদ মাধ্যমৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, আৰু যিসকল সংবাদ মাধ্যমে, যিসমূহ, মই সকলোৰে কথা কোৱা নাই, যিসমূহ সংবাদ মাধ্যমে এই ধৰণৰ বাতৰি পৰিৱেশন কৰি আছে তেওঁলোকক মই বিনম্ৰতাৰে এটা অনুৰোধ কৰোঁ যে আপোনালোকে সংবাদ পৰিৱেশন কৰাৰ আগতে অন্ততঃ বাতৰিৰ যিটো সত্যতা সেইবোৰ যেন এবাৰ বিচাৰ কৰে, সেইটো মোৰ অনুৰোধ। সেইটো কাৰণে কৰাটো উচিত, কাৰণ আপোনালোকৰ বিশ্বাসযোগ্যতাৰ প্ৰশ্নটো জড়িত হৈ আছে। এটা বাতৰি যেতিয়া বাৰম্বাৰ মিছা বুলি প্ৰমাণ হ'ব, তেতিয়াহ'লে আপোনালোকে কাইলৈ শুদ্ধ বাতৰি এটা দিলেও মানুহে বিশ্বাস নকৰিব। মানুহে ক'ব যে তেওঁলোকেতো তেনেকুৱা নিউজ কৰে, এইবোৰ এনে মিছা নিউজ, তেনেকৈ ক'ব। গতিকে মই নিজেও সংবাদ ক্ষেত্ৰৰ লগত জড়িত আছিলোঁ সুদীৰ্ঘ 17 বছৰ কাল। সংবাদ মাধ্যমৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে, ভক্তি আছে, মই খুব ভাল পাওঁ। গোটেই আন্তৰিকতাৰ মই কথাটো কৈছোঁ, আপোনালোকে অন্ততঃ ইয়াৰ পৰৱৰ্তী সময়ত সংবাদ এটা পৰিৱেশন কৰাৰ আগতে সেই বাতৰিৰ সত্যতা যেন আপোনালোকে বিচাৰ কৰে। আৰু এটা কথা, আপোনালোকক যিসকলে সেই সংবাদটো যোগান ধৰে তেওঁলোক কিন্তু আপোনালোকৰ কেতিয়াও উপস্থিত হ'ব নোৱাৰে, ৱেল উইচাৰ হ'ব নোৱাৰে, কাৰণ তেওঁলোকেতো আপোনালোকৰো ক্ষতি কৰি আছে। আপোনালোকক সংবাদ এটা দিছে, আপোনালোকৰ এটা পৰ্যায়ত ভুলো নাই, কাৰণ আপোনালোকেতো সংবাদ পালে সংবাদ প্ৰকাশ কৰিবই। যিসকলে সংবাদটো যোগান ধৰি আছে তেওঁলোকে আপোনালোকক বিপথে পৰিচালিত কৰি আছে, আপোনালোক বাৰম্বাৰ বিপথে পৰিচালিত কৰি আছে, আপোনালোকক মিছা খবৰ দি আছে, মিছা খবৰ দি আপোনালোকৰ গ্ৰহণযোগ্যতা নোহোৱা কৰিছে, আপোনালোকৰ বিশ্বাসযোগ্যতা নোহোৱা কৰিছে। তাৰমানে কি? তাৰমানে আপোনালোকৰ ক্ষতি কৰি আছে। গতিকে পৰৱৰ্তী সময়ত যেতিয়া তেওঁলোকে আপোনালোকে বাতৰি যোগান ধৰিব, সেইসকলে আপোনালোকে অনুগ্ৰহ কৰি বাতৰিটো সম্প্ৰচাৰ কৰাৰ আগতে অকণমান যেন খা খবৰ লয়, অকণমান যেন বাতৰিটোৰ বিশ্বাসযোগ্যতা সম্পৰ্কে আপোনালোকে চায়, সেইটো মই আপোনালোকৰ কথা চিন্তা কৰি কৈছোঁ। আৰু যিসকলে যোগান ধৰিছে তেওঁলোকক মোৰ ক'বলগীয়া মাত্ৰ এটা কথা আছে। আমি সৰুতে এটা সাধু পঢ়িছিলোঁ যে শিয়ালটো তলত ৰৈ থাকে আৰু কাউৰীটো এই বাঁহৰ আগত থাকে। শিয়ালে কেতিয়াও কাউৰীটো ঢুকি নাপায়, মানে কেতিয়াও বাঁহৰ আগলৈকে যাব নোৱাৰে, উচ্চতালৈ যাব নোৱাৰে। তেতিয়া মানে শিয়ালে ভাবি থাকে যে বৰষুণ দে ভজা চাউল খাওঁ, বাঁহৰ আগেৰে পানী যাওক, কাউৰীৰ ৰং চাওঁ। মই আকবাৰ কৈছোঁ যে বৰষুণ দে ভজা চাউল খাওঁ, বাঁহৰ আগেৰে পানী যাওক, কাউৰীৰ ৰং চাওঁ। মানে শিয়ালে ভাবে যে বৰষুণ দিয়ক, ইমান বৰষুণ দিয়ক যাতে বানপানী হৈ বানপানী একেবাৰে বাঁহৰ আগ পাইগৈ, আৰু তেতিয়া কাউৰীটো ক'ত বহিব তেতিয়া। কিন্তু সেই মূৰ্খ শিয়ালে এই কথাটো এবাৰো ভাবি নাচায় যে যদি বাঁহৰ আগেৰে পানী যায় সি ক'ত থাকিব। গতিকে যিসকলে ৰিপুণ বৰা ডাঙৰীয়াৰ বদনাম কৰি, ৰিপুণ বৰা ডাঙৰীয়াৰ ক্ষতি কৰি, কংগ্ৰেছ দলৰ ক্ষতি কৰি ৰং চাব বিচাৰিছে, তেওঁলোককো এটা বিনম্ৰতাৰে কওঁ যে আপোনালোকে যদি দলৰ সভাপতিজনে ক্ষতি কৰে, যদি আপোনালোকে দলটোৰে ক্ষতি কৰে, আপোনালোকৰ কি হ'ব? গতিকে সেই কথাটো আপোনালোকে নিজৰ কথা চিন্তা কৰক। আমি এতিয়া সকলোৱে সন্মিলিতভাৱে সংঘবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে, RSSৰ বিৰুদ্ধে আমি যুঁজ দিব লাগে। আমাৰ নিৰ্বাচন সমাগত, আমি এতিয়া মহাজোঁটবন্ধনৰ কথা কৈছোঁ, আমি সকলোৱে সন্মিলিতভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দি 21ত আমি চৰকাৰ কৰিব লাগে। আপোনালোকে সেইটোতে গুৰুত্ব দিব লাগে। এই ইমানখিনি কষ্ট কৰাৰ পিছত আপোনালোকে দেখিছে বিগত 16 চনৰ পৰা ৰিপুণ বৰা ডাঙৰীয়াই দিন ৰাতি একাকাৰ কৰি, আমি নিজে তেওঁৰ লগত থাকি গম পাইছোঁ, তেওঁ প্ৰতি মুহূৰ্তত দিন ৰাতি একাকাৰ কৰি তেওঁ দলৰ হৈ কাম কৰি আছে। আমাৰ অন্যান্য জ্যেষ্ঠ নেতাসকলেও কষ্ট কৰি আছে, আমি সকলোৱে কাম কৰি আছোঁ। তাৰ মাজত দুই এজন যিয়ে শাসক পক্ষই হওক বা আমাৰ ভিতৰে কোনোবা হওক, যিসকলে এনেধৰণৰ কাম কৰিছে তেওঁলোকক এনেধৰণৰ কামৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ জনাইছোঁ। এয়াই মোৰ ক'বলগীয়া। এই দুই এজনটো কোন হয় আপোনালোকৰ?
আমিতো কৈছোৱে যে যোনে আপোনালোকে গম পাব এতিয়া আমিতো নিউজটো দিয়া নাই এতিয়া আপোনালোকক কোনে নিউজটো যোগান ধৰিছে সেইটো আপোনালোকে গম পাব আমি এতিয়া আপোনালোকক সুধিম বুলি ভাবি আছো যে দুয়োজনটো কোন নহয় নহয় তেওঁ ক'লে যে সেইটো কংগ্ৰেছ দলক একো ক্ষতি কৰিব নোৱাৰে কংগ্ৰেছে কৰা নাই সেইটো বিজেপিয়ে কৰি আছে আপুনি ক'লে বস্তুটো আপোনালোকৰ ভিতৰৰ পৰাই কৰি আছে মানে কথাটো কেনেকুৱা ধৰণৰ কি কৈছে আকৌ নাই নাই তেওঁ ক'লে যে সেইটো বাহিৰৰ বিজেপিয়ে এইটো কাম কৰাই আছে সংবাদ মাধ্যমক হেৰি কৰি আপুনি ক'লে যে আপোনালোকৰ দলৰ ভিতৰৰে কৰি আছে নহয় মই আমাৰ দলৰ ভিতৰ বুলি কোৱা নাই আপুনি চাগে শুনিছে মই কৈছোঁ যে দুটা কথা হ'ব পাৰে এটা সম্ভাৱনাটো আমি ক'ব পাৰোঁ এতিয়া মনতো বিজেপিয়ে কৰা সম্পূৰ্ণ সম্ভাৱনা আছে কাৰণ আমাৰ যি শক্তিশালী ৰূপত ত্ৰিপুণ বৰা ডাঙৰীয়া দলটো আগুৱাই নিছে 2016 চনৰ পৰা তাত তেওঁলোকে শংকিত হৈছে তেওঁলোকে দেখিছে মহাযুদ্ধতে কংগ্ৰেছ চৰকাৰ কৰিবই কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'বই গতিকে তেওঁলোকে এনেকুৱা এটা নিউজ উলিয়াই দিলে হয়